মৈৰাবাৰীত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৮টা কাঠফলা মিল জব্দ মৰিগাঁও জিলাৰ বন বিভাগৰ এছিষ্টেণ্ট ৰেঞ্জাৰ সঞ্জীৱ বণিক আৰু মৈৰাবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক প্ৰণৱ ৰাভাৰ নেতৃত্বত এটি দল উপস্থিত হৈ মৈৰাবাৰী বজাৰৰ গাতে লাগি থকা ৯ নম্বৰ ৱাৰ্ডৰ নাজিৰ নগৰত থকা বুৰহান আলীৰ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়। অভিযানকাৰী দলটিয়ে কাঠফলা মিলৰ মেচিনৰ লগতে চেগুন কাঠৰ কুণ্ডা আৰু বহু সামগ্ৰী জব্দ কৰে। ইফালে অভিযানকাৰী দলটোৱে মৈৰাবাৰী অঞ্চলত থকা ৮খন অবৈধ কাঠফলা মিলত অভিযান চলাই বিভিন্ন সা সৰঞ্জাম জব্দ কৰাৰ লগতে ধ্বংস কৰি দিয়ে। মৈৰাবাৰীত অবৈধভাৱে বহু কেইখন কাঠফলা মিল চলি আছে যদিও আজি মাত্ৰ ৮খন মিলতে অভিযান চলাই সামগ্ৰী জব্দ কৰে। বন বিভাগৰ দলটোৰ লগতে স্থানীয় একাংশ অবৈধ কাঠফলা মিলৰ মালিকসকল বন বিভাগৰ বিষয়া কৰ্মচাৰী অহাৰ কথা উমান পাই সকলোৱে মেচিনসমূহ খুলি পলাই থাকে। ইফালে বন বিভাগৰ এনে কাৰ্যত স্থানীয় ৰাইজে প্ৰশংসা কৰে। আঞ্চলিক বনবিভাগ কাৰ্যালয়ৰ পৰা আমাৰ বনবিভাগ মহোদয়ৰ নিৰ্দেশনা এটা আমাৰ বনবিভাগসকলৰ দল এটা আহিছোঁ মৈৰাবাৰীত অবৈধভাৱে চলি থকা যিখিনি কাঠফলা মিল আছে। আগতেও আমাৰ তেনেকুৱা অভিযান চলিছে আৰু ভৱিষ্যতেও চলি থাকিব। ভৱিষ্যতে এনেকুৱা অভিযান অব্যাহত থাকিব। আজি সদ্যহতে আমি এখন মিল কাঠফলা মিল জব্দ কৰিছোঁ আৰু বাকী কেইবাখনত গৈছোঁ যদিও এইখিনি মিল আগতে বন্ধ হৈ থকা আছে। ভৱিষ্যতে তেনেকুৱা আমাৰ অভিযান চলি থাকিব। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি লাইভ।